নমস্কাৰ ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা ৰাজপথত গুণ্ডামি অসভ্যালি আৰু অভদ্ৰামি কৰা এগৰাকী আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাক নিলম্বন কৰা হ'ল পিছে নিলম্বনতে দায়িত্ব সামৰিব নেকি অসম আৰক্ষীয়ে কেৱল মাত্ৰ ভাৰ্গৱ বৰবৰা নামৰ এই অভদ্ৰামি কৰা আৰক্ষী বিষয়া গৰাকীৰ ওপৰত একো ব্যৱস্থা গ্ৰহণ নকৰিব নেকি অসম আৰক্ষীয়ে ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে এতিয়া ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আপুনিও কমেন্ট কৰি জনাওক যে কি শাস্তি হ'ব লাগে এগৰাকী বৰ্বৰ আৰু নিকৃষ্ট আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰা এগৰাকী ভাৰ্গৱ বৰবৰাই যি কাণ্ড সংঘটিত কৰিলে সেই কাণ্ড আমি ভাষাৰে বুজাব নোৱাৰো কেৱল মাত্ৰ খাকি পোছাকযোৰ পিন্ধি নিজকে সিংহম খাকি পোছাকযোৰ পিন্ধাৰ লগে লগে ভাৰ্গৱ বৰবৰাই নিজকে গুণ্ডামি কৰাৰ লাইসেন্স দিয়া বুলি ভাবে আৰু নিজকে ডাঙৰ গুণ্ডা বুলি ভাবে ভাৰ্গৱ বৰবৰাই আৰু ভাবি লয় যে সৰ্বসাধাৰণ জনতা এগৰাকী নিকৃষ্ট আৰু অভদ্ৰ আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ বাবে যেন একোৱে নহয় আৰু তাৰ উদাহৰণ দেখিবলৈ পোৱা গ'ল গুৱাহাটীৰ ফাঁচী বজাৰত শুকুৰবাৰৰ সন্ধিয়া এজন ডেলিভাৰী বয়ক প্ৰহাৰ কৰিছিল ভাৰ্গৱ বৰবৰাই আৰু এনেকৈ প্ৰহাৰ কৰিছিল যে ইমান নিকৃষ্ট আৰু ইমান গুণ্ডাৰ ৰূপত আৰক্ষী বিষয়াগৰাকীয়ে প্ৰহাৰ কৰিছিল যে তাক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি এজন আৰক্ষী বিষয়াক আপুনি তেওঁ বা এনে ধৰণৰ সম্বোধন কৰাৰ বিপৰীতে তই সি এনে সম্বোধন কৰাৰ ইচ্ছা প্ৰকাশ কৰিবলৈ মন গৈছে কিন্তু সংবাদ মাধ্যমৰ দায়বদ্ধতাৰ খাতিৰত আমি কিছু সন্মান সহকাৰে এই আৰক্ষী বিষয়াজনৰ বাতৰি এই মুহূৰ্তত প্ৰকাশ কৰিবলৈ বাধ্য হৈছোঁ এগৰাকী ডেলিভাৰী বয়ক প্ৰহাৰ কৰি নিজকে বীৰত্ব দেখাবলৈ চেষ্টা কৰা ভাৰ্গৱ বৰবৰাৰ ওপৰত এতিয়া খৰ্গহস্ত হৈ পৰিছে ৰাজ্যৰ জনতা এজন আৰক্ষীক এনেকৈ মানুহ মাৰিবলৈ লাইসেন্স কোনে দিলে সেয়া ডাঙৰ প্ৰশ্ন এনেকৈ গুণ্ডামি কৰিবলৈ ভাৰ্গৱ বৰবৰা নামৰ এই আৰক্ষী বিষয়াজনক কোনে অধিকাৰ দিলে সেয়াও ডাঙৰ প্ৰশ্ন ভাৰ্গৱ বৰবৰা অসম আৰক্ষীৰ এজন আৰক্ষী বিষয়াহে ভাৰ্গৱ বৰবৰা গুণ্ডা নহয় ভাৰ্গৱ বৰবৰা এনে অধিকাৰ নাই যে ৰাজপথত যুৱকক প্ৰহাৰ কৰিব কিন্তু এই ভাৰ্গৱ বৰবৰাক নাকি লগোৱাত যেন ব্যৰ্থ অসম আৰক্ষী যেটো খবৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে আৰক্ষীয়ে সৰ্বসাধাৰণ জনতাৰ সৈতে যোগসূত্ৰ স্থাপন কৰিব লাগে যেটো খবৰ আৰক্ষীয়ে কৈছে যে কোনো কাৰণতে ৰিক্সাৱালা ঠেলাৱালাক প্ৰহাৰ কৰিব নালাগে দৰিদ্ৰ জনতাক সহায় কৰিব লাগে সেই সময়ত এই ভাৰ্গৱ বৰবৰাৰ নিচিনা নিকৃষ্ট মনৰ আৰক্ষীয়ে ৰাজপথত অসভ্যালি কৰিব ৰাজপথত অভদ্ৰামি কৰিব মানুহ মাৰিব নিজকে গুণ্ডা বুলি ভাবি ৰাজপথত গুণ্ডামি কৰিব আৰু এজন চৰকাৰী কৰ্মচাৰী হৈ ইমান অধিকাৰ কেনেকৈ পালে ভাৰ্গৱ বৰবৰাই কেৱল নিলম্বন কৰি মাত্ৰ সংবাদ মাধ্যমৰ ওপৰত অসম আৰক্ষীৰ মুখ লজ্জা ঢাকিব বিচাৰিছে ৰাজ্যৰ শীৰ্ষ আৰক্ষী বিষয়াই নেকি এই প্ৰশ্ন এই মুহূৰ্তত উত্থাপিত হৈছে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া হ'ল আৰু তাৰ পাছতে ভাৰ্গৱ বৰবৰাৰ নিলম্বন কৰা হ'ল তাৎক্ষণিকভাৱে এটা প্ৰশ্ন উঠিছে সাধাৰণ মানুহে যদি এনে ধৰণৰ ঘটনা সংঘটিত কৰে তাৎক্ষণিকভাৱে জপিয়াই পৰে অসম আৰক্ষী গ্ৰেপ্তাৰ কৰে কিন্তু ভাৰ্গৱ বৰবৰাৰ ক্ষেত্ৰত এক প্ৰকাৰৰ নৰম অসম আৰক্ষী ভাৰ্গৱ বৰবৰাৰ কাণ্ডক লৈ মৌনতা অৱলম্বন কৰিছে অসম চৰকাৰে ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে বিশেষ একো ব্যৱস্থাই গ্ৰহণ কৰা নিলম্বন সেয়া কেৱল মাত্ৰ এক প্ৰকাৰৰ যেন সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰাৰ যেন পন্থা এটা ৰাজ্যজুৰি প্ৰশ্ন উঠিছে যে কি ব্যৱস্থা লোৱা হ'ব ভাৰ্গৱ বৰবৰাৰ ওপৰত সঁচাকৈ ভাৰ্গৱ বৰবৰাৰ আকৌ চাকৰি যদি তেওঁ লাভ কৰে তাৰপিছত যে গুণ্ডামি নকৰিব তাৰ দায়িত্ব ল'বনে কোনোবাই এনে ভাৰ্গৱ বৰবৰাৰ ভিডিঅ' ভাইৰেল হ'ল কাৰণেহে গম পোৱা গ'ল যদি ভিডিঅ' ভাইৰেল নহ'লহেঁতেন তেতিয়াহ'লে গম পোৱা নগ'লহেঁতেন যে ভাৰ্গৱ বৰবৰাই কেনেধৰণে অভদ্ৰামি কৰে কেনেধৰণে উদ্ভণ্ডালি কৰে কেনেধৰণে গুণ্ডামি কৰে ভাৰ্গৱ বৰবৰা গুণ্ডামি এয়াই প্ৰথম নে এয়াও এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন অসমৰ সংবাদ মাধ্যম অসমৰ জনতাৰ দৃষ্টি নিশ্চিতভাৱে নিবদ্ধ হৈ থাকিব অসম আৰক্ষীৰ ওপৰত যে ভাৰ্গৱ বৰবৰাৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে অসম আৰক্ষী সৰ্বসাধাৰণ জনতাই এনে ঘটনা সংঘটিত কৰিলে তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰা অসম আৰক্ষীয়ে ভাৰ্গৱ বৰবৰাৰ ওপৰত কেৱল মাত্ৰ বিভাগীয় তদন্ত দিয়ে দায়িত্ব সামৰিব এই ঘটনাৰ ভিডিঅ' ফুটেজ থকাৰ পাছতো অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰিলে ভাৰ্গৱ বৰবৰাক বৰখাস্ত কৰা নাই চাকৰিৰ ভাৰ্গৱ বৰবৰাক তাৰ বিপৰীতে কেৱল মাত্ৰ বিভাগীয় তদন্ত ঘোষণা কৰিছে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানগৰাকী জ্ঞানদীপ হাজৰিকা নামৰ যিগৰাকী ডেলিভাৰী বয়ক আক্ৰমণ কৰিলে সেইজন যুৱক কটন বিশ্ববিদ্যালয়ৰ এগৰাকী মেধাৱী ছাত্ৰ
নিজৰ আৰ্থিক দৈন্যতা আঁতৰাবলৈ ডেলিভাৰী বয় হিচাপে কৰ্মৰত আছিল ভাৰ্গৱ। কিন্তু ৰাজপথত এজন নিৰস্ত যুৱকক যি মাত্ৰ দুপইচা উপাৰ্জন কৰিবৰ বাবে ডেলিভাৰী বয়ৰ কাম কৰিছিল কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰখন, তাৰ ওপৰত বীৰত্ব ভাৰ্গৱ বৰবৰা। ভাৰ্গৱ বৰবৰাই খাকী পোছাক পিন্ধিলে নিজকে দাদা বুলি ভাবে নেকি? ভাৰ্গৱ বৰবৰাই নিজকে গুণ্ডা বুলি ভাবে নেকি যে বাকী যিমান মানুহ আছে কোনেও তেওঁৰ সমকক্ষ নহয় বা তেওঁ সকলোতকৈ ডাঙৰ গুণ্ডা বুলি ভাবে নেকি? সেই প্ৰশ্ন এই মুহূৰ্তত উত্থাপিত যে ভাৰ্গৱ বৰবৰাই ৰাজপথত জনতাৰ মাজতে এজন যুৱকক, নিৰস্ত এজন যুৱকক কোনো কাৰণ নোহোৱাকৈ এনেকৈ বৰ্বৰভাৱে প্ৰহাৰ কৰিলে আৰু তাৰ পিছত মৌনতা অৱলম্বন কৰিছে অসম চৰকাৰে। এনে কাণ্ড নিশ্চিতভাৱে অসমত এয়াই শেষ হওক, সেয়া সকলোৱে কামনা কৰিছে। আৰু ভাৰ্গৱ বৰবৰাৰ ওপৰত কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক অসম আৰক্ষী, কাৰণ এইগৰাকী আৰক্ষী বিষয়াক যদি পুনৰ নিলম্বনৰ পাছত চাকৰি কৰিবলৈ দিয়া হয় তেতিয়াহ'লে এই ভাৰ্গৱ বৰবৰাই আকৌ গুণ্ডামী আৰম্ভ কৰিব পাৰে। গতিকে ভাৰ্গৱ বৰবৰাৰ ওপৰত কঠোৰ হ'ব লাগে অসম আৰক্ষী, তাৰ আহ্বান এতিয়া ৰাজ্যৰ সৰ্বস্তৰৰ জনতা। আৰু এই জ্ঞানদীপ হাজৰিকা নামৰ যুৱকজনক প্ৰহাৰৰ ঘটনাক সহজভাৱে কোনেও ল'ব পৰা নাই। কোনো সুস্থ মস্তিষ্কৰ মানুহে এনে যে নিকৃষ্ট কাম কৰিব নোৱাৰে সেয়া সকলোৱে অন্ততঃ বুজি পাইছে। গতিকে এই ভাৰ্গৱ বৰবৰাৰ ওপৰত কঠোৰ শাস্তি হওক, সেয়াই দাবী অসমৰ প্ৰতিজন সুস্থ মস্তিষ্কৰ মানুহৰ বা প্ৰতিজন সচেতন মানুহৰ। এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।